USTMৰ ভিতৰত কি চলি আছে, USTMৰ বাহিৰত কি চলি আছে, USTMত কি দেখিলে অখিল গগৈয়ে, USTMৰ বাহিৰত কি দেখিলে সাংবাদিকে। PLMCৰ কাষত কাৰ ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা। গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ বাবে এইবাৰ মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰিলে মেঘালয় অসম সীমান্তস্থিত USTMক। USTMে পাহাৰ কাটি নিৰ্মাণ কাৰ্য চলোৱাৰ বাবে হেনো গুৱাহাটীত বৃদ্ধি পাইছে কৃত্ৰিম বান। মুখ্যমন্ত্ৰীয়ে লগতে USTM কৰ্তৃপক্ষক প্ৰত্যাহ্বান জনাই কয় যে গুৱাহাটীৰ মানুহক USTMৰ ভিতৰত সোমাই চাবলৈ দিব লাগে। তেওঁ কোৱা কথাবোৰ সঁচা হয় নে নহয়। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতেই অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ এটা প্ৰতিনিধি দল উপস্থিত হয় USTM চৌহদত। USTMৰ সমগ্ৰ চৌহদ পৰিদৰ্শনৰ পাছত অখিল গগৈৰ মন্তব্য, গুৱাহাটীৰ বানপানীৰ বাবে USTMক জগৰীয়া কৰিব নোৱাৰি। চেঞ্চেলৰে গোটেই বস্তুখিনি দেখুৱালে, দেখুৱাৰ পাছত মই এইটো নিশ্চিত হৈছোঁ যে মুখ্যমন্ত্ৰীক কোৱাৰ দৰে USTMত তেনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই। USTMৰ পৰা যিখিনি পানী গৈছে তেওঁলোকৰ এৰিয়াবিলাকৰ পৰা, বিশেষকৈ ইউনিভাৰ্চিটি আৰু মেডিকেল কলেজৰ এতিয়া য'ত বনাই আছে মেডিকেল বনাই আছে তাৰ পৰা যিখিনি পানী গৈছে সেইখিনি তেওঁলোকে প্ৰপাৰ চেনেলৰ জৰিয়তে ড্ৰেইন আউট কৰি দিছে আৰু সেইটো ড্ৰেইন আউট কৰি গৈ গভৰ্ণমেণ্টৰ ড্ৰেইনত পৰিছেগৈ। আৰু দেখা গৈছে যে তেওঁলোকে ড্ৰেইন আউট কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ আছে যে ৰঙা পানী বা অশোক সিংঘালে যিটো কথা কৈ আছে যে ৰঙা পানী, ইয়াৰ পৰা মানে আপোনাৰ USTMৰ পৰা ৰঙা পানীটো তেওঁলোকে এৰি দিয়া নাই। ইয়াত আফটাৰ ট্ৰিটমেণ্ট তেওঁলোকে পানীটো এৰি দিছে। গতিকে ড্ৰেইনত যিখিনি পানীও গৈছে সেইখিনি পানীও তেওঁলোকৰ ইয়াত ৰঙা পানী নহয়। কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ নিচিনাকৈ USTMৰ কাৰণে গুৱাহাটীৰ কৃত্ৰিম বানপানী হৈছে এই কথাটো USTMলৈ ভিতৰলৈ আহি তেখেতে চাবলৈ আহিবলৈ কৈছিলে, আমি চাবলৈ আহিলোঁ। আহি সেইধৰণে মই কনভিন্স হোৱা নাই, মুখ্যমন্ত্ৰীৰ কথামতে কনভিন্স হোৱা নাই, বৰং মুখ্যমন্ত্ৰীৰ কথাটোৰ ঠিক বিপৰীত দৃশ্য এটাহে ইয়াত দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে আশা কৰিম যে মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ নিজে ইয়ালৈ আহিব। USTMৰ চৌপাশ দেখুৱাই অধ্যক্ষ ডক্টৰ মকবুল হকৰ মন্তব্য, আমাৰ চৌহদ সেউজময়, আমাৰ চৌহদৰ কাষত DPSৰ নিৰ্মাণ চলি আছে। চাওক, মই ডাইৰেক্টলি কৃত্ৰিম বানপানী এতিয়া কোন এংগলত তেওঁলোকে কৈছে যে কৃত্ৰিম বানপানী, মই সেইটো বস্তু 100% মই ইগনোৰ কৰোঁ, ডিনাই কৰোঁ যে আমাৰ কেম্পাছৰ পৰা গৈ ফ্লাড হৈছে। কাৰণ আমাৰ ইয়াতে 100 একৰ্ছ মাটি, যোৰাবাটৰ পৰা 1000 একৰ্ছ মাটি হ'ব। 1000 একৰ্ছৰ মাটিৰ পানীখিনি যদি গৈছে গুৱাহাটী, তাৰ কাৰণে মই ৰেছপনচিবল নহয়। মোৰ কেম্পাছৰ পৰা যদি পানী গৈছে ষ্টাডি কৰক। আমিতো ড্ৰেইন দেখাইছোঁ আপোনালোকক, আমাৰ সৰু দুটা ড্ৰেইন গৈ পেলাই পুখুৰীত পৰিছে, তাৰপিছত গৈ পেলাই যিটো ডাইৰেক্টলি GS ৰোডত যায় সেই দুটা ড্ৰেইন আছে, তাতেও বিভিন্ন জেগাত অবষ্ট্ৰাকশ্যন আহি থাকে, আমিয়ে ক্লিন কৰি থাকোঁ, আমিয়ে চাফা কৰি থাকোঁ। তাৰ ওচৰ পাজৰত বিভিন্ন ধৰণৰ বিজনেছ, নতুন এষ্টাব্লিছমেণ্ট আহি আছে, বিভিন্ন জেগাত আৰ্ট কাটিং চলি আছে। তো ইয়াৰ কাৰণে মই ৰেছপনচিবল নহয়। ওচৰৰ যিখিনি দিব লাগে, আমাৰ জাষ্ট অপজিটত দিল্লী পাব্লিক স্কুল আছে, তেওঁলোকৰ ডেভেলপমেণ্ট চলি আছে। এইটো আমাৰ ধৰ চাব কণ্ট্ৰেক্টাৰ মেঘালয়ৰ, তেওঁৰ পূৰা মাটিটো ইফালে আছে, বিভিন্ন জেগাত ডেভেলপমেণ্ট চলি আছে। সেইকাৰণে তেওঁলোকৰ এজেণ্ডাটো তেওঁলোকে ক'ব, বাট উই আৰ ডেভেলপিং এন ইউনিভাৰ্চিটি। মন কৰিবলগীয়া যে অখিল গগৈৰ নেতৃত্বত যোৱা ৰাইজৰ দলৰ প্ৰতিনিধিক USTMৰ অধ্যক্ষ মকবুল হকে চৌহদৰ পেলনীয়া বা বৰষুণৰ পানী সংৰক্ষণ কৰিব পৰা কেইবাটাও ৰিজাৰ্ভাৰ দেখুৱাই দাবী কৰে যে USTMৰ পানী হয় ৰিজাৰ্ভাৰত জমা হয়, নহয় PWDৰ নলাৰে ওলাই যায়। USTMৰ পানীয়ে গুৱাহাটীত সৃষ্টি কৰিব নোৱাৰে কৃত্ৰিম বানপানী। কিন্তু বিষয়টো ইমানতে শেষ হোৱা নাই। সংবাদ মাধ্যমৰ কেমেৰাত ধৰা পৰিছে USTMৰ চৌহদৰ কাষতে চলি থকা কেইবাটাও নিৰ্মাণ কাৰ্য। DPS এলেনৰ দৰে শিক্ষা প্ৰতিষ্ঠানৰো পাহাৰ খনন কৰি নিৰ্মাণ চলাই থকা দেখিবলৈ পোৱা যায়। চৰ্চা অনুসৰি USTMে নিজ বিশ্ববিদ্যালয় চৌহদতে স্থাপন কৰিছে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী PS চাংমাৰ নামেৰে এখন ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়। এই চিকিৎসা মহাবিদ্যালয়খনৰ কাষতেই আন এটা প্ৰভাৱশালী চক্ৰইও ব্যক্তিগত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ যুঁজা চলাইছে। কিন্তু তাৰ পূৰ্বে USTMৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত। এই প্ৰভাৱশালী চক্ৰটোৱে USTMৰ চিকিৎসা মহাবিদ্যালয়খন যেনে তেনে বন্ধ কৰাৰ বাবে সৰ্বোতোপকাৰৰ চেষ্টা অব্যাহত ৰাখিছে বুলি ৰাজ্যত ব্যাপক চৰ্চা আৰম্ভ হৈছে। এনেবোৰ কাৰণতে গুৱাহাটীৰ বানপানীৰ সময়তে USTMৰ চৰ্চাৰ বিষয় হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।